মই যেহেতু ডিজিটেল প্লেটফৰ্মৰ পৰা আহিছো সিখন প্লেটফৰ্ম মোৰ কাৰণে প্ৰত্যাহ্বান কেনেকৈ হ'ব এতিয়ালৈকে অন্তত হোৱা নাই কাৰণ আজিকালি কাহিনী শুনা মানুহ অকণমান বেছি হয় এই অনুৰাধা বাইদেৱে যে লিখিছিলে যে পিয়াহ লাগিছে বুলিয়েই মই যিকোনো পাত্ৰত পানী খামনে পানী খোৱা পাত্ৰটোতো চাফা হ'ব লাগিব কথাটো তেনেকুৱা মোৰ ভোক লাগি আছে বুলি মই বিহ কিয় খাম যে মানুহৰ জীৱনটো বেয়া নহয় সময়খিনি বেয়া হ'ব পাৰে কেতিয়াবা কাৰোবাৰ বেয়া সময় এটা চলি আছে তাৰ মানে তেওঁৰ গোটেই জীৱনটো বেয়া নহয় কিন্তু জীৱনটো ধুনীয়াই তাৰ মাজত কেতিয়াবা সময়টো বেয়া হয় আৰু কেতিয়াবা আমি আমাৰ জীৱনটোক চিনেমা এখন চোৱাৰ দৰে চাব লাগে এতিয়া চিনেমাখন চালে মই জানো এইটোৱে বেয়া কাম এটা কৰি আছে এই মানুহটো হাৰি আছে এই মানুহটো কিবা হৈছে মই তাৰ ভিতৰত সোমাই পেলাই মাৰিবগৈ পাৰিম নেকি নোৱাৰো নহয় মই অপেক্ষা কৰিম যে এটা সময় আহিব যেতিয়া এই উত্তৰটো দিব এটা সময় আহিব যেতিয়া ই শাস্তিটো পাব সেই সময়টোলৈ কেতিয়াবা ৰোৱাটো উচিত মানে চিনেমাৰ দৰে চাব কৰিব পাৰি আনৰ বাবে সলনি হোৱাটো কিমান প্ৰয়োজন আনৰ বাবে সলনি তেতিয়া হ'ব লাগে যেতিয়া সেই সলনিত তোমাৰ নিজৰ উত্তৰণৰ কিবা থাকে জীৱনটো কেতিয়া সাৰ্থক হয় বুলি ভাবে কৌশিক নন্দন বৰুৱাৰ মতে জীৱনটোত যেতিয়া আমি আনৰ বাবে কিবা কৰিব পাৰোঁ মানে কোৱা হয় মই নিৰ্বিলিতে লিখিছিলোঁ আনৰ বাবে কান্দিলে হেনো কান্দোনতো সুখ পোৱা যায় নমস্কাৰ প্ৰয়াসৰ নতুন সংযোজন একাপ চাহ আৰু কিছু কথা লৈ মই দীক্ষা আৰু মই সুৰজিতে স্বাগতম জনাইছো আচলতে কি জানেনে কেতিয়াবা কিছুমান ব্যক্তিৰ সান্নিধ্যই আমাৰ জীৱনটো আৰু জীপাল কৰি তোলে আৰু তেনে বিশেষ ব্যক্তিৰ ব্যক্তিত্বই তেখেতৰ চিন্তা ধাৰণে আৰু তেখেতৰ কথনশৈলীয়ে সকলোকে আপ্লুত কৰে তেনেগৰাকী ব্যক্তি আজি আমাৰ প্ৰয়াসৰ অতিথি সেয়া নিশ্চয় কোন থামনিল আৰু প্ৰমো দেখি অনুমান কৰিব পাৰিছে আমাৰ সকলোৰে পৰিচিত কৌশিক নন্দন বৰুৱা গতিকে আপোনাক স্বাগতম জনাইছো ধন্যবাদ আমাৰ নতুন অনুষ্ঠান প্ৰয়াসৰ একাপ চাহ আৰু কিছু কথা লৈ আমি আমাৰ প্ৰতিটো অনুষ্ঠানত অনুষ্ঠান আৰম্ভ হোৱাৰ এক মুহূৰ্তত একাপ চাহেৰে অনুষ্ঠান আৰম্ভ কৰোঁ অ'কে গতিকে চাহ একাপ আমি লৈ লওঁ একদম কৌশিক দা বুলিয়ে কৈছো তেতিয়াহ'লে কওকচোন শিৱসাগৰলৈ আহিছে নতুন কৰ্মজীৱনৰ অভিজ্ঞতা বহুত ভাল আৰু প্ৰথমতে অভিনন্দন জনাই গৈছো ন প্ৰথমতে অভিনন্দন তাৰ পাছতে আমি জানিম আৰু যিহেতু নতুন ঠাই নতুন কৰ্ম আৰু নতুন মানুহ কেনেধৰণৰ আপোনাৰ অনুভৱ একদম বিৰাট ধুনীয়া অনুভৱ আৰু মই লিখিছোঁ এই মাজতে ক'ৰবাত যে ক্লাছ 6ক যেতিয়া প্ৰথম বুৰঞ্জী পঢ়িছিলোঁ তেতিয়াৰ পৰা শিৱসাগৰ ঠাইখনলৈ অকণ মোহ এটা আছিলে মানে আৰু মোৰ এনেকুৱা হয় মোৰ ইউনিভাৰ্চিটিৰ যিখিনি খুব ক্ল'জ যিটো চাৰ্কল তেওঁলোক উজনিৰে হয় কোনোবা ডিব্ৰুগড়ৰ কোনোবা শিৱসাগৰৰ তেনেকুৱা আৰু এইবাৰ আমাৰ গোটেইখিনিৰে একেলগে চাকৰি হৈছে একেলগে আমি এপইণ্টমেণ্ট লেটাৰ আনিবলৈ গৈছোঁ শিৱসাগৰ জিলা পৰিষদৰ অফিচটোত গতিকে খুব ভাল লগা অনুভৱ আচলতে আৰু যিখন বিদ্যালয়ত মই পাইছোঁ সেইখিনি সেই অঞ্চলটোৰ সকলোৱে কয় খুব এখন ভাল স্কুল সকলোৱে মানে নাম চিনি পায় আৰু দুৰ্লভ গগৈ জকাইচুক বুলি ক'লে স্কুলখন বৰ ভাল দেই সেই বুলি কয় গতিকে খুব ভাল লগা ষ্টাফটো খুব ভাল দুই এগৰাকী মোক আগতেও চিনি পায় গতিকে এতিয়ালৈকেতো ভালে পাই আছোঁ কথাটো মনলৈ আহিছে এইখিনিতে সুধিব মন গৈছে আচলতে জীৱনটোত আগবাঢ়ি যাবলৈ নতুনত্বৰ কিমান প্ৰয়োজন নতুনত্বৰ প্ৰয়োজনটো প্ৰয়োজনেই আৰু নতুনত্বটো আমাৰ বাবে অপৰিহাৰ্য তুমি নতুনত্বৰ প্ৰয়োজন নাই বুলি ক'ব নোৱাৰা যে মই জীৱনত মোৰ আৰু নতুনত্বৰ প্ৰয়োজন নাই ক'ব পাৰিম জানো নোৱাৰিম ন কাৰণ প্ৰতিটো সময় আমাৰ বাবে নতুন আজি এই সময়খিনি মোৰ কাৰণে নতুন কাইলৈৰ সময়খিনিও মোৰ কাৰণে নতুন নতুনত্ব আহিবই আমি য'ত উপেক্ষা কৰিব নোৱাৰা এটা বস্তুৱে নতুনত্ব কিন্তু সেইটোক নতুনত্ব হিচাপে লোৱাটোৱে ভাল নতুন অভিজ্ঞতা নতুন কথা সেইখিনি লোৱাটোৱে ভাল অতীতকটো আমি ৰাখিবই লাগিব বুকুত অতীতক বাদ দি পেলাই আমি আগবাঢ়িব নোৱাৰোঁ অতীতৰ বুকুত বৰ্তমানৰ জন্ম যিহেতু অতীতক বুকুত ৰাখি সেই নতুনখিনি ভাল লগাখিনি আগবাঢ়ি যাব লাগে এইখিনিতে আৰু এটা প্ৰশ্ন আপোনাৰ কিতাপে আপোনাৰ বৰ্তমান কৌশিক নন্দন বৰুৱা পৰিচয় কি ক'ব সেইটো আচলতে মই আগতেও কওঁ যে মই একেবাৰে পাঠকে গঢ়া লেখক পাঠকে জন্ম দিয়া লেখকহে পাঠকহে মোৰ জন্মদাতা কাৰণ কেতিয়াও কিতাপ লিখিম বুলি ভবা নাছিলোঁ ফেচবুকত লিখি থাকোঁতে আৰু তাৰ পৰা গৈ যে 4খন কিতাপ হ'বগৈ সেইটো মই ভবা নাছিলোঁ সেইটো একমাত্ৰ পাঠকৰ কাৰণে সম্ভৱ হৈছে আচলতে গতিকে মই তেখেতসকলক সেই পৰিচয়টোৰ বাবে ধন্যবাদ দিব লাগিব যিহেতু কিতাপৰ কথা কৈছে 4খনকে প্ৰথমতে নিৰিবিলি সৰা ফুল ৰাধা ৰাগ গুণগুণ কোনখন কিতাপৰ পৰা আপুনি বেছি সঁহাৰি পাইছে বা কোনখন কিতাপ আপোনাৰ আবেগ বুলি ক'ব বিচাৰে আবেগটো গোটেইকেইখনেই হয় আৰু সঁহাৰি বস্তুটো আচলতে এনেকুৱা গোটেইকেইখনৰ টেষ্টটো বেলেগ বেলেগ হয় মানে গোটেইকেইখন ভিন ভিন শৈলীৰ হয় গতিকে গোটেইকেইখনৰ সঁহাৰিটো ইখনৰ লগত সিখনৰ ক'ৰবাত মই আচলতে তুলনা কৰিব নোৱাৰোঁ কাৰণ নিৰিবিলিৰ ক্ষেত্ৰত এনেকুৱা হয় বৰ্তমানলৈকে নিৰিবিলিৰ 25তম সংস্কৰণ চলি আছে অৰ্থাৎ 500কৈ উলিয়াইতো গতিকে 12,000 এনেকৈ গৈছে তো এতিয়া মানে কি হয় বস্তুটো নিৰিবিলি যদিও সিমানখিনি গৈছে
তাৰ লগতে আপোনাৰ নিৰিবিলি PDF-তো বহুত গ'ল, বহুতে ফেচবুকতো পঢ়িলে, কাৰণ সেইখন 2020তে লিখা কাহিনী, 5 বছৰ হৈ গ'ল। গতিকে 5 বছৰ আগতে পঢ়িলে, এতিয়াও বহুতে ফেচবুকত পঢ়ে, কোনোবা ইউটিউবত মানে কৈ যায়, অডিঅ' হিচাপেও পাইছে। গতিকে বহুত মানুহে পঢ়িছে, তাত কোনো হিচাপ লেখলোক নাই, মানে লেখযোগ নাই। তাৰপিছতে সৰাফুল, যিখনৰ সৰাফুল আকৌ উপন্যাস নহয়, সৰাফুলখন টুকুৰা অনুভৱৰ কাহিনী, অনুভৱৰ টুকুৰা, আৰু সেইখনো এতিয়া 24তম সংস্কৰণ গৈছে। গতিকে এটাত 1000কৈ কৰা হয়, আমাৰ 24,000 গৈছে। ৰাধা অকণমান হয়তো বিক্ৰীৰ ফালৰ পৰা হয়তো ৰাধা অকণ বেছি আগত থাকিব, কাৰণ ৰাধা এবছৰতে আমাৰ কিমান 24,000 কপি বিক্ৰী গৈছে। আমি এতিয়া 13 নম্বৰ সংস্কৰণ চলি আছে, আৰু ৰাধাখন এটা সংস্কৰণত 2000 কপিকৈ কৰা হয়। গতিকে বিক্ৰীৰ দিশৰ পৰা যদি আমি চাবলৈ যাওঁ, তেতিয়াহ'লে হয়তো ৰাধাখন অকণ আগবঢ়া। কিন্তু এনেই মই মানুহৰ মুখত শুনিলে প্ৰথমে নিৰিবিলি শব্দটোৱে শুনো, নিৰিবিলিৰ কথাটোৱে শুনো। আৰু ৰাগ গুণগুণ বাৰু একেবাৰে নতুন, আৰু ৰাগ গুণগুণ যিহেতু ফেচবুকত লিখা নাছিলোঁ, গতিকে এতিয়া লাহে লাহে মানুহখিনিয়ে গম পাইছে। এতিয়া দ্বিতীয় সংস্কৰণ চলি আছে। সেয়া আপুনি ইমানবোৰ অধ্যয়ন কৰিছে, ইমানবোৰ লিখিছে, গতিকে এটা সুকীয়া প্ৰশ্ন, মানুহক জীয়াই থাকিবলৈ আটাইতকৈ জীৱনত কি বস্তুৰ বেছিকৈ প্ৰয়োজন? মানুহক জীয়াই থাকিবলৈতো বহুত বস্তুৰ প্ৰয়োজন। প্ৰথম কথাটো হৈছে বাস্তৱ দৃষ্টিভংগীৰে যদি কওঁ, অন্ন বস্ত্ৰ বাসস্থানটো তোমাক লাগিবই, আৰু অন্ন বস্ত্ৰ বাসস্থানখিনি ৰাখিবলৈ তোমাক নিশ্চয় আৰ্থিক দিশটো তোমাৰ লাগিব। সেইটো হৈছে বাস্তৱ কথা। তাৰ লগতে মই ভাবোঁ সেই বস্তুখিনি মানুহে ঘটিব পাৰে নিজৰ যোগ্যতাৰে, কিন্তু আপোনত্ব বা আপোনতা বুলি যিটো আমি কওঁ, আন্তৰিকতা, সেইটো আটাইতকৈ বেছি আটকীয়া চাগে, মই ভাবোঁ তাৰমানে। কাৰণ এটা কথা সঁচা, টকা কিন্তু মানুহক লাগিবই। ৰীতা বাইদেউৰ এখন কিতাপতে আছিলে, মানে টকা নালাগে বুলি কোৱা কথাটো আচলতে একেবাৰে এটা কথা, কাৰণ টকা থাকিলে কান্দিবলৈ মালি যাব পাৰে, সেই বুলি বাইদেৱে লিখিছিলে। গতিকে সেইটো এটা বাস্তৱ কথা, টকা পইচা সকলোকে লাগিব, মানুহক সপোন পূৰ কৰিবলৈও টকা লাগে। কিন্তু কথাটো হ'ল, তাৰ লগতে সেই আপোনত্বখিনি থাকিব লাগে। মই আজি ফেচবুকত লিখিছোঁ, আজিৰ তাৰিখত ধৰি লওক মই এটা চৰকাৰী চাকৰি কৰি আছোঁ, বেলেগ এখন ঠাইত আছোঁ, কিন্তু আজিৰ তাৰিখতো মোৰ 10 বছৰ পুৰণা লগখিনিৰ লগত এতিয়াও মই একেলগে বহি পেলাই আড্ডা মাৰিব পাৰিছোঁ। গৌৰীসাগৰ পুখুৰী পাৰত পৰহি আমি বহি 2-3 ঘণ্টা আমি আড্ডা মাৰি আছিলোঁ। গতিকে সেই বস্তুটো যে এতিয়াও মোৰ জীৱনত আছে, সেইটোহে মই সেইফালৰ পৰাহে মই আচলতে বেছি চহকী। তাৰমানে মানুহৰ সেই বস্তুখিনি আচলতে লাগে বুলি ভাবোঁ জীৱনত ভালদৰে জীয়াই থাকিবলৈ। যে এই যান্ত্ৰিক যুগত, এই ডিজিটেল মিডিয়াৰ যুগত আপোনাৰ কলম কেতিয়াবা প্ৰত্যাহ্বান হ'ব পাৰে বুলি ভাবে নেকি ডিজিটেল যুগত? মই নাভাবোঁ এটা কাৰণত, এতিয়ালৈকে অন্তত ভবা নাই, কাৰণ মই আহিছোঁৱেই সেইখন প্লেটফৰ্মৰ পৰাই। মই ডিজিটেল প্লেটফৰ্মৰ পৰাই আহিছোঁ। মই চিধাই কাগজ কলমত লিখি পেলাই কিতাপ প্ৰকাশ কৰা নাই, মই ফেচবুকতে লিখা। গতিকে মই যিহেতু ডিজিটেল প্লেটফৰ্মৰ পৰাই আহিছোঁ, সেইখন প্লেটফৰ্ম মোৰ কাৰণে প্ৰত্যাহ্বান কেনেকৈ হ'ব? এতিয়ালৈকে অন্তত হোৱা নাই। পিছৰ কথা নাজানো, কাৰণ আজিৰ পৰা 10 বছৰ আগলৈকে আমি জনা নাছিলোঁ যে ইণ্টাৰনেট এনেকৈ এভেইলেবল হ'ব বুলি, নহয় জানো? জিঅ'ৰ পিছতহে সেইখিনি হৈছে। গতিকে এতিয়ালৈকেতো মানে তেনেকৈ ভবা নাই, নাজানো পিছলৈ কি হ'ব, কিন্তু বৰ্তমানলৈকে। লগতে আৰু এটা প্ৰশ্ন, জীৱনটো কেতিয়া সাৰ্থক হয় বুলি ভাবে কৌশিক নন্দন বৰুৱাৰ মতে? জীৱনটোত যেতিয়া আমি আনৰ বাবে কিবা কৰিব পাৰোঁ, মানে কোৱা হয়, মই নিৰিবিলিতে লিখিছিলোঁ, আনৰ বাবে কান্দিলে হেনো কান্দোনতো সুখ পোৱা যায়। গতিকে জীৱনটোত যেতিয়া আমি আনৰ বাবে কিবা এটা কৰিব পাৰিম, আনক কিবা এটা দিব পাৰিম, নিজৰ কিবা কামৰ দ্বাৰা আনৰ অকণমান হ'লেও উপকাৰ মানে সাধিব পাৰিম, সেইখিনিতে চাগে সাৰ্থকতা থাকে জীৱনৰ। তেতিয়া এই কথাষাৰতে মই এষাৰ কথা সুধিব বিচাৰিছোঁ, যিটো আনৰ বাবে যেতিয়া কৰিব পাৰি, আনৰ বাবে সলনি হোৱাটো কিমান প্ৰয়োজন? আনৰ বাবে সলনি তেতিয়া হ'ব লাগে যেতিয়া সেই সলনিত তোমাৰ নিজৰ উত্তৰণৰ কিবা থাকে। যদি সেই সলনিয়ে তোমাক উত্তৰণ যোগাইছে বা ৰূপান্তৰ হৈছে, তেতিয়াহ'লে তুমি হোৱা সলনি। কাৰণ ৰূপান্তৰ আৰু পৰিৱৰ্তন দুটা বেলেগ বস্তু। ৰূপান্তৰ মানে ভালৰ কাৰণে হোৱা পৰিৱৰ্তন, পৰিৱৰ্তন কিন্তু ভালো হ'ব পাৰে, বেয়াও হ'ব পাৰে। কিন্তু তুমি নিজেতো জানিবা তোমাৰ কাৰণে কোনটো ভাল, নহয় জানো? তোমাৰ বোলে কিবা এটা বেয়া অভ্যাস আছে, তোমাৰ প্ৰিয়জনে সেইটো সলাবলৈ চেষ্টা কৰিছে, তুমি সলনি হ'ব লৈছা, তেতিয়াহ'লে সেই বেয়া অভ্যাসটো এতিয়াতো ভাল কথা, সেই সলনিটোত ভাল আছে। কিন্তু যদি তোমাৰ কিবা এটা পচন্দৰ, কিবা এটা ভাল লগা কাম, যিটো কামে তোমাক আনন্দ দিয়ে, সেই কামে কাৰো ক্ষতি নকৰে, তোমাৰো ক্ষতি নকৰে, আনৰো ক্ষতি নকৰে, সেইটো সলনি হোৱাটো উচিত নহয় আচলতে। এইখিনিতে মই দৰ্শকসকলক জনাব বিচাৰিছোঁ, আমি কৌশিক দা বুলিয়ে কৈছোঁ, তেওঁৰ জীৱন কাহিনী, তেওঁ ক'ত পঢ়িছিলে, তেওঁ কেনেকৈ নিৰিবিলি লিখিলে, কেনেকৈ সৰাফুল লিখিলে, আমি বহুতো ইণ্টাৰভিউত পাইছোঁ আচলতে। গতিকে আজি আমি অকণমান কথোপকথনখিনি অকণ গভীৰলৈ গৈছোঁ নেকি? আচলতে আমি এইখিনি কথা পাতিয়ে থাকোঁ ন, কিছুমান কথা আপোনাৰ মুখেদি জানিবলৈ মন যায় আচলতে। আৰু প্ৰশ্ন এটা আপোনাৰ পৰা জানিব বিচাৰিছোঁ, নিৰ্জনতা, নিসংগতাৰ ওপৰত আপুনি নিৰিবিলি লিখিছে, সৰাফুলত আছিলে।
অকণমান কওকচোন সেই সম্বন্ধে। আচলতে সেই শাৰীটো যিটো সৰাফুলত লিখিছোঁ, সেই শাৰীটো অনুৰাধা শৰ্মা পূজাৰী বাইদেৱে নাহৰ নিৰিবিলি চান লিখিছিলে। তাত লিখি দিছোঁ, বাইদেউৰ কথাটো মেনশ্যন আছে যে মই নিৰ্জনতাক ভাল পাওঁ কিন্তু নিসংগতালৈ ভয় কৰোঁ। এতিয়া খুব সহজ দুটা শব্দ, পাৰ্থক্যটো এইটোৱেই যে নিৰ্জনতা মানে আজি মই অফিচৰ পৰা আহিলোঁ, আহি পেলাই মই বাৰাণ্ডাখনত বা বেলকনিত মই অকলে বহি লৈছোঁ, হাতত কফি একাপ লৈছোঁ, লৈ পেলাই নিজৰ সৈতে সময় কটাইছোঁ। বা কোনোবা আবেলি এটা মই যিটো তোমাক কৈছিলোঁ যে মই গৌৰীসাগৰ পুখুৰীৰ পাৰত মই আবেলি তাত বহোগৈ, অকলে সেই শৰালী হাঁহখিনি চাই থাকোঁ, পুখুৰীত চৰি থকা হাঁহবোৰ চাই থাকোঁ, বা বেলিটো ডুব যোৱালৈকে মই বহি থাকোঁ তাত। সেইখিনি হ'ল নিৰ্জনতা দেই। আৰু নিসংগতা বস্তুটো হৈছে যিটো আমাক আনে দিয়ে, যে মোৰ খুব লগ সংগ আছিলে এটা সময়ত, বা মোৰ কোনোবা প্ৰিয় মানুহ আছিলে, তেখেত আঁতৰি গ'ল, সেই সময়খিনিত মই যিটো শূন্যতা অনুভৱ কৰোঁ সেইটো হ'ল নিসংগতা। গতিকে কিন্তু এটা সময়ত গৈ নিসংগতা ক'ৰবাত আমাৰ নিচা হৈ যায়, কিন্তু সেইটো হ'বলৈ বাধ্য হোৱা যায়। যেতিয়া বেলেগ বিকল্প নাথাকে তেতিয়া আমাৰ নিসংগতা চাগে আমাৰ কাৰণে নিচা হয়। আপোনাৰ জীৱনত এনে কিবা মুহূৰ্ত আছেনে যিটো আপোনাক ভিতৰৰ পৰা মানুহজন ক'ৰবাত সলনি কৰিছে? বহুত আছে। এতিয়া শেহতীয়াকৈ এইটোৱে দৰকাৰ, যেতিয়া মই কিতাপৰ এই জগতখনলৈ আহিলোঁ, লিখিবলৈ ল'লোঁ, মানুহৰ মৰমখিনি দেখিলোঁ, মানে অচিনাকি মানুহ এজনকো কেৱল তেওঁৰ শব্দকেইটা পঢ়িয়ে, তেওঁৰ লিখা কাহিনীটো পঢ়িয়ে ইমান মৰম দিব পাৰে, মানে ডাঙৰ মানুহখিনিয়ে হওক, বয়সীয়াল মানুহখিনিয়ে হওক, বা কম বয়সীয়াল ল'ৰা ছোৱালীখিনিয়ে হওক, ইমানখিনি মৰম দিব পাৰে। কোনোবাই কেতিয়াবা আহি পেলাই কয় আপুনি এইখন হাতেৰে লিখে ন, হাতখন এবাৰ চুই চাওঁ। গতিকে ইমানখিনি মৰম, সেইখিনি মোক কিছুমান ক্ষেত্ৰত সলনি কৰিছে। অকণমান এটা দায়িত্ববোধ আহিছে যে এই মানুহখিনি মই ভালে ৰাখিব লাগিব, মোৰ কিবা কথা বা কামে এওঁলোকক হতাশ যাতে কৰিব নোৱাৰে। গতিকে তেনেকুৱা সলনি আহি থাকে জীৱনলৈ। কেতিয়াবা অকলশৰীয়া অনুভৱ কৰিছেনে আপুনি? মই অকণমান সংগৰপ্ৰিয় বাৰু, গতিকে অকলশৰীয়া অনুভৱ সাধাৰণতে নকৰোঁ, কিন্তু কেতিয়াবা নিসংগতাক আমন্ত্ৰণ জনোৱা হয়, নিজে মাতি লোৱাও হয় অকণমান নিসংগতা। যাতে মই ভাবোঁ, মানে মই নিজেহে ভাবোঁ দেই, ব্যক্তিগত কথা, যে সৃষ্টিৰ বাবে চাগে অকণমান নিসংগতাৰ প্ৰয়োজন, কেতিয়াবা অকণমান বিষৰ প্ৰয়োজন সৃষ্টিৰ কাৰণে। এই যে আপুনি কৈছে সৃষ্টিৰ বাবে অকণমান নিসংগতাৰ প্ৰয়োজন বুলি, সেইখিনিতে মই আৰু এটা প্ৰশ্ন সুধিবলৈ মন গৈছে। মানুহে কেতিয়াবা ভিৰৰ মাজত থাকি অকলশৰীয়া অনুভৱ কৰে, কিন্তু আমি ইয়াত বহুত কথা মেণ্টেল হেল্থৰ কথা আহি যায়, মানসিক স্বাস্থ্য, আমি পজিটিভিটিটো আমি কেনেকৈ আমাৰ জীৱনলৈ আনিব পাৰোঁ? কেতিয়াবা কিছুমান কথা মানুহক ইমান আঘাত লগাব পাৰে, নিজৰ মানুহে কেতিয়াবা কিছুমান কথা কৈ দিয়ে, বহুত সাজ বহি যায়, বহুত দুখ লাগে ন? সেই বস্তুখিনি নিজে পজিটিভ হৈ থাকিবৰ কাৰণে জীৱন যাত্ৰাটোত কেনেকৈ আমি আগবাঢ়িব লাগে? মই এইটো ভাবোঁ, প্ৰথমে মানুহে নিজে নিজক মূল্য দিয়াটো উচিত, নিজে নিজক ভাল পোৱাটো উচিত। প্ৰথম কথা, নিজে যদি আমি নিজক মূল্য নিদিওঁ, তেতিয়াহ'লে পৃথিৱীয়ে আমাৰ মূল্য নিদিয়ে। কিন্তু এইটো কথা মোক ৰীতা চৌধুৰী বাইদেৱে কৈছিলে। নিৰিবিলি প্ৰকাশৰ সময়ত কিছু অপ্ৰিয় ঘটনা ঘটিছিলে অকণমান মোৰ ব্যক্তিগত জীৱনত। তেতিয়া মোক বাইদেৱে কৈছিলে যে তুমি তোমাৰ সৃষ্টিটোক নিজে মূল্য দি লোৱা। তোমাৰ নিৰিবিলি যদি কোনোবাই প্ৰকাশ কৰে, সেই কিতাপখনৰ প্ৰকাশযোগ্যতা আছে কাৰণেহে প্ৰকাশ কৰিব, তোমালৈ মৰম লাগে আয়ু দেহি বুলি প্ৰকাশ নকৰে। গতিকে সেই মূল্যটো তুমি নিজে দিয়ে কিতাপখনক, যে তুমি ভালকৈ লিখিছা, সেইটো তুমি নিজে মানি লোৱা প্ৰথমতে, তাৰপিছতহে মানুহে মানিব। গতিকে কথাটো অকণমান তেনেকুৱা হয় যিকোনো ক্ষেত্ৰতে। মই কিতাপৰ ক্ষেত্ৰত ক'লোঁ যে প্ৰথমে আমি নিজক ভাল পাব লাগিব, নিজক মূল্য দিব লাগিব। কিন্তু আমি অহংকাৰ আনিব নালাগিব, মই সকলো জানো, মই ভাল, বাকী চব বেয়া, সেইটো নহয়। কিন্তু নিজক মূল্যটো দিব লাগিব, আত্মবিশ্লেষণটো কৰিব লাগে মানুহে। তেতিয়া চাগে অকণমান, তেতিয়া মই জানিম যে মোৰ বাবে কোনটো ভাল, কোনটো বেয়া, কোনজন লগ মোৰ বাবে ভাল, কোনজন লগ মোৰ বাবে ভাল নহয়, কাৰ কথাক মই গ্ৰহণ কৰিম, কাৰ কথাক মই উপেক্ষা কৰিম, এই কথাখিনি ক'ৰবাত আমি তেতিয়া নিজে জানো চাগে। ভাল পোৱা কথাটো আহিছে যেতিয়া, আপোনাৰ ধাৰণাৰে এগৰাকী পুৰুষৰ বাবে এগৰাকী মহিলা, বা এগৰাকী মহিলাৰ বাবে এজন পুৰুষ, অৰ্থাৎ জীৱনৰ সংগীগৰাকী কেনে হ'ব উচিত এজন আনজনৰ বাবে? প্ৰথমতেই হৈছে যে এজন আনজনৰ বাবে সকলো ক্ষেত্ৰতে অনুপ্ৰেৰণা হ'ব লাগে। মই ভাবোঁ মানে ভাল পোৱা বা প্ৰেম মানে অনুপ্ৰেৰণা হ'ব লাগে, পৰিচালনা হ'ব নালাগে। কিন্তু সেইটো নিৰিবিলিটো লিখিছোঁ মই, যে পৰিচালনা নহয়, অনুপ্ৰেৰণা হ'ব লাগে। আৰু দ্বিতীয় কথাটো হৈছে, এতিয়া চোৱা, সকলো মানুহতো সকলোৰে দৰে কেতিয়াও নহয়। এই যিটো আমি যে কওঁ ভাইবছ মেটচিং, গতিকে ভাইব নিমিলিবই পাৰে, হয়নে? নিমিলাটোৱে স্বাভাৱিক, প্ৰত্যেকটো হয়। কিন্তু তোমাৰ যদি আজি কিবা এটা ভাল অভ্যাস আছে, তোমাৰ যদি কিবা এটা বস্তু ৰুচি অভিৰুচি আছে, সেইখিনি কথা অন্ততঃ তোমাৰ পাৰ্টনাৰগৰাকীয়ে বুজি পোৱাটো উচিত, সন্মান কৰাটো উচিত। তুমি যদি কিবা এটা বস্তু ভাল পাইছা, তেওঁ লাগিলে সেইটো পচন্দ নহ'ব পাৰে, কিন্তু তেখেতে সেই বস্তু সন্মানটো অন্ততঃ কৰিব লাগে, কাৰণ তুমি ভাল পাইছা। গতিকে এই কাটি কুটি চিলাই লোৱা চোলাৰ দৰে ভাল পোৱাবোৰ হ'ব নালাগে। তাৰমানে মই অলপ আগতে যিটো ক'লো যে বেয়া অভ্যাস যদি আছে সেইখিনি সলনি কৰিছে বেলেগ কথা, কিন্তু মানে সম্পূৰ্ণ মোৰ মতে সাজি ল'ম সেইটো নহয়।
কওকচোন এতিয়া কৌশিক নন্দনদাৰ প্ৰেয়সী এতিয়া গম পাইছে চাগে লিখিব বিচাৰিছে কোনো নাই প্ৰেয়সী বুলি ক'লে মোৰ এতিয়ালৈকে কল্পনাতে সকলো আছে সেইটো কাৰণে চাগে লিখি থাকিব পাৰিছোঁ নেকি বাস্তৱত কাকো পোৱা নাই কাৰণে বেলেগ বেলেগ ৰূপত কল্পনা কৰি গতিকে এতিয়ালৈকেতো নাই আছিলে আগতেও নাছিলে দেই মোৰ সঁচা কথা ক'বলৈ গ'লে প্ৰেম বুলি ক'লে যিটো বুজো মোৰ চাগে অকণমান এক্সপেক্টেশ্যন বেছি নেকি সেইটো কাৰণে সেই বস্তুটো হোৱা নাই কেতিয়াবা কাৰোবাক ভাল লাগিছে সেইটো এটা বেলেগ সেইটো চবৰে হ'ব পাৰে কোনো নহয় কিন্তু সেই প্ৰেম বা সম্পৰ্ক এতিয়ালৈকে হোৱা নাই প্ৰেম হয়তো থাকিবগৈ পাৰে কিন্তু সম্পৰ্কটো হোৱা নাই এতিয়ালৈকে সম্পৰ্কটো তেতিয়াহ'লে বাদ দিছোঁ তেতিয়াহ'লে দুটা শব্দ আপোনাৰ পৰা জানিলে ভাল পাম আশা আৰু প্ৰতিশ্ৰুতি এই দুটা শব্দক আপুনি কেনেকৈ দাঙি ধৰিব আশাটোতো খুব ভাল কথা এটা প্ৰত্যাশাটো হ'ব নালাগে খালি প্ৰত্যাশাটোৱে অকণমান কষ্ট দিয়ে যিটো এক্সপেক্টেশ্যন হয়নে প্ৰত্যাশা বস্তুটো হৈছে তুমি আনক কিবা এটা দিছা তাৰ বিনিময়ত তুমি কিবা এটা আশা কৰিছা সেইটো হ'ল প্ৰত্যাশা মানে বিনিময়টো তাত থাকে কিন্তু আশাত কোনো বিনিময় নাথাকে আশা মানুহে নিজৰ পৰাও কৰিব পাৰে নিজক লৈও কৰিব পাৰে আৰু কোনোবা এজন কবিয়েই কৈছিলে আশা আছে বাবে পৃথিৱীখন ধুনীয়া হেমবৰুৱাই কৈছিলে আশা আছে বাবে পৃথিৱীখন ধুনীয়া গতিকে আমি আশা কৰিব লাগিব যদি আমি আশা নকৰোঁ নিৰাশ হৈ থাকোঁ তেতিয়াহ'লে একোৱেই নাপাম কথাটো তেনেকুৱা আৰু প্ৰতিশ্ৰুতি বস্তুটো মানে কি ক'ম প্ৰতিশ্ৰুতিটো খুব ধুনীয়া এটা বস্তু কিন্তু বাস্তৱত সেইটো চাগে অকল জোন আৰু বেলিয়েহে মানে নেকি যে ঘূৰি অহাৰ প্ৰতিশ্ৰুতি মই সিদিনাখন লিখিছিলোঁ যে আঁতৰি যোৱাৰ পিছত কেৱল বেলিহে উভতি আহে গৌৰীব সাগৰৰ বতাহজাকে মোক কাণে কাণে ক'লে সেইটো মই লিখিছিলোঁ এনেই কিবা লাইনত মনলৈ আহি পেলাই তেনেকুৱা এটা হিৰোডৰ কিবা এটা শাৰী আছিলে গতিকে সেইটো আছিলে প্ৰতিশ্ৰুতি বস্তুটো ক'ৰবাত এই মাজতে পাইছিলোঁ গোটেই প্ৰমিছবোৰ হেনো ভাঙিবলৈকে কৰা হয় বুলি প্ৰতিশ্ৰুতি বস্তুটোৱে অকণমান কষ্ট এটা দিয়ে বাৰু কিন্তু সেইটো তাৰমানে এইটো নহয় যে আমি প্ৰতিশ্ৰুতি নিদিম কিন্তু এবাৰ যদি দিম অন্ততঃ সেই প্ৰতিশ্ৰুতিটো পালন কৰিবলৈ চেষ্টা কৰিব লাগে আৰু যদি মানে এনেকুৱা প্ৰতিশ্ৰুতি কাকো দিব নালাগে যিটো ভংগ কৰিব পাৰে মানে কাৰণ কিছুমান প্ৰতিশ্ৰুতিয়ে অকল হৃদয়ে নাভাঙে মানুহজনকো ভাঙি পেলায় বিশ্বাস কৰিব নোৱাৰাকৈ ভাঙে গতিকে সেইখিনি প্ৰতিশ্ৰুতি দিব নালাগে কাকো যে মনৰ দুখখিনি কাৰোবাৰ আগত শ্বেয়াৰ কৰিলে মনটো পাতল লাগে এতিয়া সেইটো দুৰ্বলতা নে জীয়াই থকা বা আগুৱাই যাবৰ বাবে এটা শক্তি সেইটোতো শক্তি বুলি ভাবোঁ আৰু সেইটো ভাল কথা কাৰণ দুখবোৰ মনৰ মাজত লৈ থাকোঁতে এই মানুহৰ যিবিলাক বস্তু যে এনজাইটি পেনিক যিবিলাক বস্তু আজিকালি হয় শুনা যায় সেইটো চিকাৰ হয়গৈ এসময়ত মানুহ গতিকে ক'ব লাগে কিন্তু কোৱাৰ আগত চাব লাগে মই কাৰ আগত কৈছোঁ তেওঁ মোৰ দুখখিনি বুজি পাব নে তেওঁ কাহিনী শুনিবলৈ আহিছে কাৰণ আজিকালি কাহিনী শুনা মানুহ অকণমান বেছি হয় এই অনুৰাধা বাইদেৱে যে লিখিছিলে যে পিয়াহ লাগিছে বুলিয়েই মই যিকোনো পাত্ৰত পানী খামনে পানী খোৱা পাত্ৰটোতো চাফা হ'ব লাগিব কথাটো তেনেকুৱা মোৰ ভোক লাগি আছে বুলি মই বিহ কিয় খাম এইখিনিতে আকৌ প্ৰশ্ন এটা আহিছে দেই কথাবোৰ মানে গভীৰভাৱে ওলাই গৈ আছে কেতিয়াবা মানুহে সত্যৰ পৰা পলায়ন কৰে বুলি কয় সত্যটো কেতিয়াবা একচেপ্ট কৰিব নিবিচাৰে কিয় বুলি ভাবে সেইটো এটা কোনোবা ক্ষেত্ৰত আত্মপ্ৰতাৰণা হয় কিবা এটা বস্তু বেলেগৰ কথা কি ক'ম মোৰ নিজৰ ক্ষেত্ৰতো কেতিয়াবা কিবা এটা বস্তু মই জানো যে এইটোহে সত্য কিন্তু নিজক অকণমান মানে আত্মপ্ৰতাৰণা কৰা যায় আৰু সেইটোত মানে সময়ে খুব নিৰ্মম আঘাত এটা দিয়ে যে নিজে মানি নল'লে সময়ে মনায় তাৰমানে সময় প্ৰমাণ সহকাৰে যেতিয়া সন্মুখত দাখিল কৰিব তেতিয়া সেইটো মানিবলৈ বাধ্য হয় গতিকে কিছুমান বস্তু নিজে মানি ল'লে ভাল কাৰণ সময়ে যদি মানিবলৈ থাকোঁ সময় বৰ কষ্টকৰ ফিজ এটা লৈ লয় তাৰমানে সেইটো ক'ব নালাগে আৰু যদি এজন হতাশাত থকা এজন ব্যক্তি বা খুবেই নিৰাশা আশা কৰিও আপুনি যিটো কৈছিল এজন ব্যক্তি যদি বৰ্তমান আপোনাৰ কথাটো শুনি আছে আপুনি তেখেতক কি ক'ব মই তেখেতক এইটোৱে ক'ম যে মানুহৰ মই যিটো কথা প্ৰায়ে কওঁ যে মানুহৰ জীৱনটো বেয়া নহয় সময়খিনি বেয়া হ'ব পাৰে কেতিয়াবা কাৰোবাৰ বেয়া সময় এটা চলি আছে তাৰমানে তেওঁৰ গোটেই জীৱনটো বেয়া নহয় কিন্তু জীৱনটো ধুনীয়াই তাৰ মাজত কেতিয়াবা সময়টো বেয়া হয় আৰু কেতিয়াবা আমি আমাৰ জীৱনটোক চিনেমা এখন চোৱাৰ দৰে চাব লাগে এতিয়া চিনেমাখন চালে মই জানো এইটোৱে বেয়া কাম এটা কৰি আছে এই মানুহটো হাৰি আছে এই মানুহটো কিবা হৈছে মই তাৰ ভিতৰত সোমাই পেলাই মাৰিবগৈ পাৰিম নেকি নোৱাৰোঁ নহয় মই অপেক্ষা কৰিম যে এটা সময় আহিব যেতিয়া এই উত্তৰটো দিব এটা সময় আহিব যেতিয়া ই শাস্তিটো পাব সেই সময়টোলৈ কেতিয়াবা ৰোৱাটো উচিত মানে চিনেমাৰ দৰে চাব লাগে ভিত্তিত আপুনি সেই কথাটা ক'বলৈ মানে বিচাৰিছিলে সেইটো তুমি নিজেও চাবাচোন কেতিয়াবা তুমি কাৰোবাৰ আগত বহুত কিবা কিবি ক'বলৈ লৈছা তুমি ক'ব পৰা নাই কথাখিনি বা জুকিয়াই আনিব পৰা নাই
তুমি অকলে ক'ৰবাত বহি আছা তুমি চাবা তুমি বেছি ভালকৈ যেন তোমাৰ মনলৈ আহি আছে মানে এটাৰ পিছত এটাকৈ এটাৰ পিছত এটাকৈ এটাৰ পিছত এটাকৈ হয়নে কোনোবা সময়ত তোমাৰ মনটো খুব বেয়া লাগিছে খুব দুখত বহি আছে তোমাৰ ভালপোৱাজনী আহি পেলাই বেলেগ একো কোৱা নাই তোমাৰ জাষ্ট পিঠিখনত এনেকৈ বাহুটোত হাতটো থৈছে বা হাতটোৰ ওপৰত হাতটো থৈছে একো কোৱা নাই সেইটোতকৈ শ্ৰেষ্ঠ ভাষা হ'ব পাৰে নেকি মানে সঁহাৰি বা ভৰসাৰ গতিকে তেনেকুৱা কথা তেজপুৰ ইউনিভাৰ্চিটিৰ আপুনি ছাত্ৰ কিন্তু এতিয়া মই এটা জানিব মন গৈছে বিশ্ববিদ্যালয়ে জীৱনটোক জীয়াবলৈ শিকায় উদযাপন কৰিবলৈ শিকায় আপুনি কি ক'ব বিচাৰে বিশ্ববিদ্যালয়ৰ পৰা আপুনি কি কি পালে মই গোটেইখিনিয়ে পাইছোঁ বুলি ক'ব পাৰি কাৰণ মোৰ গোটেই দৃষ্টিভংগী বা মোৰ যিকোনো বস্তু মানসিকভাৱে নিজক সবল কৰি ৰখা বা যিটো ইম'শ্যনেল ইণ্ডিপেণ্ডেঞ্চ বুলি যিটো কওঁ সেই বস্তুটো মই বিশ্ববিদ্যালয়ৰ পৰাই পাইছোঁ আৱেগিক স্বতন্ত্ৰতা যিটো তুমি বহুত বস্তু আছে যিখিনি মোক ইউনিভাৰ্চিটিৰ সেই 6টা বছৰে মোক দিলে 6 বছৰ আছোঁ হোষ্টেলত সেই 6টা বছৰে মোক দিলে আৰু তাৰ লগতে এটা কথা ক'ব লাগিব ইউনিভাৰ্চিটিৰ হোষ্টেল বুলি ক'লে আমি যিটো কনচেপ্ট আমাৰ মনত আছে সেই কনচেপ্টটো কিন্তু তেজপুৰ বিশ্ববিদ্যালয়ত খাপ নাখায় তাত একেলগে যিহেতু 400-500 বৰ্ডাৰ থাকে গোটেইখিনিৰ মাজত সেই বস্তুটো খাপ খোৱাটো সম্ভৱ নহয় গতিকে তাত অকণমান বস্তুবোৰ বেলেগ হয় তাৰ সংস্কৃতিটো অলপ বেলেগ কিন্তু তথাপিতো বহুতখিনি দিছে বহুত লগ বন্ধু দিলে বহুত মৰম দিলে আৰু এই যিটো পৰিচয় যে মই লিখিব পৰা হ'লোঁ সেইটো চাগে মোক তেজপুৰ বিশ্ববিদ্যালয়ে গঢ়ি দিয়ে গতিকে সেইটো থাকিব আৰু মই সদায় এইটো বস্তু ভাবোঁ যে মানুহে জীৱনত এবাৰ হ'লেও অন্ততঃ হোষ্টেলত থাকিব লাগে অন্ততঃ 2 বছৰৰ বাবে হ'লেও সেই হোষ্টেলৰ জীৱনটোৱে মানে গোটেই জীৱনটো সৰুকৈ দেখুৱাই দিয়ে মানে যে জীৱনটো যদি ডিজাৰ্টেশ্যন হোষ্টেলখন হৈছে চিনপচিছটো মানে চিনপচিছ দি পেলাই দেখুৱাই দিয়ে যে এইটোৱে হয়গৈ জীৱনত আৰু সেইটোৱে পিছত কামত দিয়ে বহুতখিনি জীৱনৰ এতিয়া আৰু নতুন পৰিকল্পনা কিবা নতুন পৰিকল্পনা ক'বলৈ গ'লে মোৰ এতিয়াতোতো চাকৰিয়ে শিৱসাগৰত চাকৰি গতিকে বৰ্তমানলৈকে এনেকৈয়ে আছোঁ আৰু মই বহুত বেছি দূৰদৰ্শী নহয় সেইটো এটা মোৰ মানে দুখ হ'ব দূৰদৰ্শী নহয় মানে মোৰ বৰ বেছি পৰিকল্পনা নাথাকে মানে হ'ব আৰু এতিয়া এইটো কৰি আছোঁ হ'ব মানে ঘপকৈ কিবা এটা আগত আহে কৰি দিম মানে তেনেকুৱা নিচিনা হয় গতিকে সেইটোৱে কেতিয়াবা সমস্যাও সৃষ্টি কৰে কিন্তু কেতিয়াবা আকৌ সেইটোৱে উদ্ধাৰো কৰে তাৰমানে বহুত যে দীঘলীয়া পৰিকল্পনা মোৰ নাথাকে সেইটো কাৰণে কেতিয়াবা মই পস্তাবলগীয়া নহয় মানে নিজৰ মতে কামবোৰ নহ'লে মোৰ নাই পৰিকল্পনা মই কিহৰ কাৰণে পস্তাম মানে পোনপটীয়া প্ৰশ্ন প্ৰথমটো প্ৰশ্ন ৰীতা চৌধুৰী আৰু অনুৰাধা শৰ্মা পূজাৰী কোনগৰাকী হয় বা তুমি বিৰাট টান এটা সুধিলা মোৰ কিতাপ বুলি যদি কওঁ দুয়োগৰাকীৰে কিতাপ মোৰ খুব প্ৰিয় কাৰণ কেম্পাছ নভেলৰ প্ৰেমত পৰিছিলোঁ নাহ নিৰিবিলি চাহ পঢ়ি পেলাই আৰু আটাইতকৈ প্ৰিয় চৰিত্ৰ এতিয়া সুবৰ্ণই ক'ৰবাত গতিকে দুয়োগৰাকীয়ে লেখৰ ক্ষেত্ৰত সমান কিন্তু ব্যক্তিগতভাৱে মই ৰীতা বাইদেউৰ লগত চাগে অকণমান বেছি ক্ল'জ মানে নিৰিবিলিৰ সময়তো তেখেতে যথেষ্ট সহায় কৰিছিলে আৰু মাজতে মোৰ নিজৰ অকণ বেয়া সময় গৈছিলে তেতিয়াও ৰীতা বাইদেৱে যথেষ্টখিনি সহায় কৰিছিলে হওক বুজাইছে বা লিখিছেও মোৰ বিষয়ে গতিকে ৰীতা বাইদেউৰ সৈতে মই সেইফালৰ পৰা অকণমান ক্ল'জ শেৱালিৰ সুগন্ধি নাহৰৰ কোমলীয়া পাত কোনটো প্ৰিয় শেৱালিৰ সুগন্ধি মই শৰত বেছি ভাল পাওঁ মাটিৰ চাকি আৰু মমৰ পোহৰ মাটিৰ চাকি ধূপ নে ধূনা ধূনা ওখ আট্টালিকা আৰু সোণোৱালী পথাৰ এইটো দুইটাই হ'ব জানানে কিয় দুইটাই হ'ব বুলি কৈছোঁ মই দুইটাতে এটা বেলেগ বেলেগ মাদকতা পাওঁ মই মাজতে এটা ইণ্টাৰভিউত কৈছিলোঁ মই মানে গুৱাহাটী গৈছোঁ লগৰ এজনৰ ফ্লেটত আছিলোঁ তাৰ আগদিনাখন সন্ধিয়াৰ সময়ত লগৰ দুটামানৰ লগত গৈ এনেকৈ পথাৰত আমি শুই আছোঁ আৰু অলপ আঁতৰত ভাগৱত পাঠ হৈ আছে গতিকে সেই ভাগৱত পাঠৰ শব্দবোৰ যেতিয়া ৰিণিকৈ আহে যে আমি মানে পথাৰৰ মাজত শুই আছোঁ কি ধুনীয়া লাগিছে মানে গৰমৰ দিন আছিলে এটা বেলেগ মানে সেই পথাৰৰ মাটি গোন্ধটো লৈ পেলাই তাৰ পিছদিনাই মই গুৱাহাটীৰ সেই ফ্লেট এটাত আছোঁ তাৰ বেলকনিটোত বহি আছোঁ আমি দুটাই কফি খাই কথা পাতিছোঁ মই কিন্তু দুইটা সময় ভালকৈ মানে উদযাপন কৰিছোঁ গতিকে মই এটা বুলি ক'ব নোৱাৰোঁ এইটো লাভ মেৰেজ নে এৰেঞ্জ মেৰেজ আচলতে প্ৰেম বিবাহত চাগে বুজিবলৈ অকণমান বেছি ভাল নেকি কাৰণ মই যেতিয়া আগতে ভাল পোৱা গৰাকীৰ সৈতে চাগে জীৱনটো কটাবলৈ বেছি ভাল পাম আৰু লগতে প্ৰেম বিবাহে ল'ব লাগিব কাৰণ আমাৰ পৰিয়ালত আজিলৈকে এৰেঞ্জ হোৱাই নাই জোনাকৰ পোহৰ আৰু বাৰিষাৰ বৰষুণ জোনাকৰ পোহৰ জোনাকৰ লগত একোৱেই নাহে তাৰমানে জোনাক কবিতা নে গল্প উপন্যাস ফাগুন আৰু বহাগ শৰৎ বা জনপ্ৰিয়তা নে টকা জনপ্ৰিয়তাৰ সৈতেওতো টকা আহে বস্তুটো বুজি পালা
টকাটো মানুহক লাগিবই, কিন্তু এতিয়া এই বস্তুটো মই আগতেও শুনিছোঁ, বহুতে কয় যে মোক জনপ্ৰিয়তাটোহে লাগে, টকা নালাগে। জনপ্ৰিয়তাৰ সৈতে পইচা নাহে নেকি? তুমি যদি জনপ্ৰিয়, তুমি যদি কিবা এটা যিকোনো ফিল্ডত যদি তুমি কাম কৰা, অভিয়াছলি তাৰ পৰা তোমাৰ এটা উপাৰ্জন থাকিব। যদি তুমি জনপ্ৰিয়, তোমাৰ উপাৰ্জন কৰিবলৈ অকণমান বেছি সহজ হ'ব। বস্তুটো বুজি পালা? গতিকে দুইটা ক'ৰবাত একেটা মুদ্ৰাৰে পৃথিৱী বুলি মই ভাবোঁ, তাৰমানে তেনেকুৱা আৰু। কিন্তু যদি তুমি এইটো হয় কোৱা যে বিখ্যাত নে টকা, তুমি বিখ্যাত হ'লে তোমাৰ টকা নহ'বও পাৰে, কিন্তু বস্তু বুজিলা? কিন্তু যদি তুমি জনপ্ৰিয়তা আছে, তেতিয়াহ'লে পইচাটো কিন্তু তোমাৰ সৈতে অৰ্জনটো আহিব। গতিকে মানুহক দুইটাই লাগে। আমি বহুত সময় কথা পাতিলোঁ, কবিতা লগা এটা কথোপকথন হ'লে যে আচলতে আমাৰ, আমি সঁচাকৈ বহুত সুখী যে আজি আপোনাক আমাৰ প্ৰয়াসত পাইছোঁ। আমাক কেনেবাৰে নাজানো, আমি একেবাৰে মই ৰেপিড ফায়াৰকেইটা বেছি এনজয় কৰিলোঁ, প্ৰথম দিছোঁ জীৱনত মই ৰেপিড ফায়াৰ। হয় নেকি? ৱাও, তেতিয়াহ'লে ভাল কথা ন, আমিয়ে লাগি আপোনাৰ ভাল লাগে। প্ৰয়াসৰ বাবে কিবা এটা কৰি দিয়ক। নিশ্চয় বহুত ভাল লাগিছে। তোমালোকে যিহেতু কৈছে অকণমান বেলেগ কৰিব বিচাৰিছে, ইউনিক, গতিকে সেই বস্তুটো সদায় ৰাখিবা। কাৰণ এই ধৰণৰ কথা বতৰা বহুতে বহুত কৰি সোধে, কিন্তু সদায় স্বকীয়তাটো ৰাখিব লাগে, মৌলিকতাটো থাকিব লাগে। যেতিয়া কোনোবা এটা সৃষ্টিত মৌলিকতা থাকে, সেই সৃষ্টিটোৱে মানুহে আদৰি লয়। কাৰণ একেধৰণৰ বস্তু বহুতে, কিতাপ বহুতে লিখি আছে, কিন্তু যেতিয়া সেই তাত বা গান বহুতে গাই আছে, কিন্তু তাত যেতিয়া মই মোৰ নিজৰ স্বকীয়তা এটা দিম, নিজৰ মৌলিকতা এটা দিম, তেতিয়াহ'লে সেই বস্তুটো মানুহে আদৰি ল'ব তাৰমানে। গতিকে সেই স্বকীয়তাখিনি বজাই ৰখা সদায় শুভেচ্ছা থাকিলে। ধন্যবাদ। ইমান পৰা আপোনালোকে চালে আমাৰ অনুষ্ঠান। যদি ভাল পায়, লাইক, শ্বেয়াৰ, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। সাম্য মৈত্ৰী বাণী শিৰত লৈ ৰূপান্তৰৰ ৰূপেৰে আগবাঢ়ি যোৱাই আমাৰ প্ৰয়াস, আমাৰ প্ৰয়াস, আমাৰ প্ৰয়াস।